পৰৱৰ্তী খবৰ নলবাৰীৰ আৰিকুছিত মুকলি বিহুৰ আয়োজন কৰা হৈছে। আৰিকুছি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত এই বিহু আয়োজন কৰা হয়। বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা হ'ল ব্যতিক্ৰমী অনুষ্ঠানৰ। মিলন হাইস্কুলৰ বাকৰিত আয়োজিত বিহুত কেইবাজনো লোকক সম্বৰ্ধনা জনোৱা হ'ল। অসম লাইভ 24ৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্তকো সম্বৰ্ধনা জনোৱা হ'ল। অনুষ্ঠানৰ পূৰ্বে 100 গৰাকী বিহুৱতীয়ে প্ৰদৰ্শন কৰিলে বিহু। সম্বৰ্ধনা জ্ঞাপন কৰিব মনোৰঞ্জন বৈশ্য। আঞ্চলিক ৰঙালী বিহু সন্মিলন 2026 আমাৰ এইখন বিহু 34 বছৰ চলি আছে। 1992 চনৰ পৰা এইখন বিহু আমি অনুষ্ঠিত কৰি আহিছোঁ। আজি কাৰ্যসূচী হিচাপত আছিলে ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল, আমাৰ শ্বহীদ তৰ্পণ হৈ গ'ল। তাৰপিছত আবেলি আমাৰ প্ৰয়াত জুবিন গাৰ্গ, আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা, ৰামচৰণ ভৰালী, দীপক শৰ্মা, নিশামণি হালৈ তেখেতসকলৰ পবিত্ৰ স্মৃতিত আমি বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ। তাৰপিছতে আমাৰ আমন্ত্ৰণীমূলক এটা অনুষ্ঠান আছে। আমন্ত্ৰণীমূলক অনুষ্ঠানত আমাৰ এখন আঁচনিয়ে ইয়াত বিহু নাচ প্ৰদৰ্শন ইতিমধ্যে কৰিলে। তাৰ উপৰিও আমি আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ যে 11জনকৈ আমি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিম। আমি সেইখিনি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আজি এতিয়ালৈকে। এতিয়া জেং বিহু চলি আছে। আমন্ত্ৰিত বিহু দলৰ হুঁচৰি প্ৰদৰ্শন হ'ব, বাৰেৰহণীয়া অনুষ্ঠান আছে। তাৰে পিছতে আমি মুকলি বিহু প্ৰতিযোগিতা আমি আৰম্ভ কৰিম। মোটামুটি 11:30মান বজাৰ পৰা মুকলি বিহু প্ৰতিযোগিতা। বিচাৰকসকল আহি পাইছেই। মুকলি বিহু প্ৰতিযোগিতাৰ আমাৰ 20,000 আৰু 15,000 টকা প্ৰাইজ মানি ধৰি দিয়া আছে। পৰৱৰ্তী খবৰ নলবাৰীৰ আৰিকুছিত মুকলি বিহুৰ আয়োজন কৰা হৈছে। আৰিকুছি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত এই বিহু আয়োজন কৰা হয়। বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা হ'ল ব্যতিক্ৰমী অনুষ্ঠানৰ। মিলন হাইস্কুলৰ বাকৰিত আয়োজিত বিহুত কেইবাজনো লোকক সম্বৰ্ধনা জনোৱা হ'ল। অসম লাইভ 24ৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্তকো সম্বৰ্ধনা জনোৱা হ'ল। অনুষ্ঠানৰ পূৰ্বে 100 গৰাকী বিহুৱতীয়ে প্ৰদৰ্শন কৰিলে বিহু। সম্বৰ্ধনা জ্ঞাপন কৰিব মনোৰঞ্জন বৈশ্য। আঞ্চলিক ৰঙালী বিহু সন্মিলন 2026 আমাৰ এইখন বিহু 34 বছৰ চলি আছে। 1992 চনৰ পৰা এইখন বিহু আমি অনুষ্ঠিত কৰি আহিছোঁ। আজি কাৰ্যসূচী হিচাপত আছিলে ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল, আমাৰ শ্বহীদ তৰ্পণ হৈ গ'ল। তাৰপিছত আবেলি আমাৰ প্ৰয়াত জুবিন গাৰ্গ, আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা, ৰামচৰণ ভৰালী, দীপক শৰ্মা, নিশামণি হালৈ তেখেতসকলৰ পবিত্ৰ স্মৃতিত আমি বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ। তাৰপিছতে আমাৰ আমন্ত্ৰণীমূলক এটা অনুষ্ঠান আছে। আমন্ত্ৰণীমূলক অনুষ্ঠানত আমাৰ এখন আঁচনিয়ে ইয়াত বিহু নাচ প্ৰদৰ্শন ইতিমধ্যে কৰিলে। তাৰ উপৰিও আমি আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ যে 11জনকৈ আমি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিম। আমি সেইখিনি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আজি এতিয়ালৈকে। এতিয়া জেং বিহু চলি আছে। আমন্ত্ৰিত বিহু দলৰ
হুঁচৰি প্ৰদৰ্শন হ'ব, বাৰেৰহণীয়া অনুষ্ঠান আছে। তাৰে পিছতে আমি মুকলি বিহু প্ৰতিযোগিতা আমি আৰম্ভ কৰিম মোটামুটি 11:30মান বজাৰ পৰা মুকলি বিহু প্ৰতিযোগিতা। বিচাৰকসকল আহি পাইছে। মুকলি বিহু প্ৰতিযোগিতাৰ আমাৰ 20,000 আৰু 15,000 টকা প্ৰাইজ মানি ধৰি দিয়া আছে।